হৰ হৰ মহাদেৱ। আহক বন্ধুসকল, শিৱৰাত্ৰি এই পাঠ্যত আমি জানি লওঁ ভগৱান শিৱৰ 19টা অৱতাৰৰ বিষয়ে। প্ৰথম অৱতাৰ নৰসিংহ অগ্নিক শান্ত কৰিবৰ কাৰণে লোৱা অৱতাৰ চৰব অৱতাৰ। দ্বিতীয় অৱতাৰ শনি দেৱতাৰ সমস্যাক দুখক নিবাৰণ কৰিবৰ কাৰণে লোৱা অৱতাৰ পিপলাদ। তৃতীয় অৱতাৰ হৈছে ব্ৰহ্মদেৱৰ মস্তিষ্ক খণ্ডন কৰিবৰ কাৰণে লোৱা অৱতাৰ কাল ভৈৰৱ। চতুৰ্থ অৱতাৰ হৈছে শিৱৰ বাবাৰ যিটো বাহন আছে নন্দীশ্বৰ অৱতাৰ। গুৰু দ্ৰোণাচাৰ্য পুত্ৰ অশ্বত্থামা অৱতাৰ। ভগৱান শিৱৰ জটাৰ পৰা উৎপন্ন হোৱা বীৰভদ্ৰ অৱতাৰ। অগ্নিলোকৰ ৰাজা গৃহপতি অৱতাৰ। ঋষি দুৰ্বাসা অৱতাৰ। শ্ৰীৰাম ভক্ত হনুমান অৱতাৰ। বৃষভ অৱতাৰ য়াতিনাথ অৱতাৰ। কৃষ্ণ দৰ্শন অৱতাৰ ইন্দ্ৰ অহংকাৰ ধ্বংস কৰিবৰ কাৰণে লোৱা অৱধূত অৱতাৰ। ভিক্ষুবয় অৱতাৰ অৰ্জুনৰ পৰীক্ষা লোৱা কিৰাত অৱতাৰ। জলতৰন্তক অৱতাৰ পাৰ্বতী পৰীক্ষা ল'বৰ কাৰণে ব্ৰহ্মচাৰী অৱতাৰ। মানে সুৰেশ্বৰ অৱতাৰ। দেৱতা যক্ষ অৱতাৰ। এয়াই হ'ল